অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে বহু বছৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে কিন্তু তেওঁলোকে যেতিয়া দেশ চলাইছিলে কেতিয়াও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি যেনেকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান জনাইছে আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াক বাদ দি কোনেও গোপীনাথ বৰদলৈ দেৱক এনেকে সন্মান জনোৱা নাছিলে অসম আন্দোলনৰ শ্বহীদসকলক সন্মান জনোৱা এয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব অসমৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং শোধনাগাৰ সাৰ কাৰখানা সেমিকণ্ডাক্টৰ এই গোটেইবিলাক এখন নতুন অসমৰ নিৰ্মাণ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখা পাইছো কেতিয়াবা মই কওঁ অসমীয়াই আকাশ চুবৰ বাবে মন কৰে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই সঁচাকৈয়ে আজি আকাশ চুব পাৰিছে এয়া আমাৰ বাবে কীৰ্তিত্বৰ বতৰা আমাৰ বাবে আনন্দৰ বতৰা মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ অসমত আহিছিলে অসমত উদ্যোগীকৰণৰ এক নতুন বাতাবৰণ আজি তেখেতৰ নেতৃত্বত আৰম্ভ হৈছে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক জনাবলৈ পাই ভাল পাইছো যে এডভান্টেজ অসমৰ পিছত এটাৰ পিছত এটাকৈ অসমলৈ বিনিয়োগ আহিছে আৰু আজি মই অত্যন্ত আনন্দিত যে আমাৰ আদানী গ্ৰুপে অকল মাত্ৰ বিমানবন্দৰে নহয় আমাৰ ৰাজ্যখনত 1 লাখ কোটি টকাৰ বিনিয়োগ কৰাৰ বাবে তেখেতসকলে আজি সংকল্প লৈছে মই এই সুযোগতে তেখেতসকললৈ ধন্যবাদ জনাইছো ভাৰত চৰকাৰৰ অসামৰিক বিমান বিভাগৰ মন্ত্ৰী শ্ৰী ৰামমোহন নাইডু ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো আৰু মই আশা কৰিছো যে আজি গুৱাহাটী বিমানবন্দৰৰ এটা টাৰ্মিনেল নিৰ্মাণ হ'ল তেওঁলোকে কৈছে যে 2032ত আমি দ্বিতীয় টাৰ্মিনেল নিৰ্মাণ কৰিম কিন্তু মোৰ বিশ্বাস মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যিদৰে উন্নয়ন আৰম্ভ হৈছে 2032ত নহয় 2028তে আমাৰ দ্বিতীয় টাৰ্মিনেলৰ প্ৰয়োজনীয়তা আহি পৰিব কাৰণ এতিয়া অসম হ'ল শান্তিৰ দেশ অসম হ'ল প্ৰগতিৰ দেশ অসম হ'ল বিকাশৰ দেশ অসম হ'ল অটল অবিচলিত হৈ থিয় দি থকা এখন ভাৰতৰ মহান ৰাজ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে এ ফৰ আসাম হ'ব লাগে আজি আমি সকলোৱে দেখিছো যোৱা 5টা বছৰ 10টা বছৰত অসমত যি ধৰণে প্ৰগতি হৈছে আমি নিশ্চিত মানুহে কেইটামান দিনৰ পিছত এ ফৰ এপল বুলি নকব এ ফৰ আসাম বুলি কব এ ফৰ অসম বুলি কব এই দিনটো আজি আহি আছে আৰু ই বেছি দূৰত নাই আমি এই লক্ষ্যটো উপনীত হ'ব পাৰিম পুনৰ এবাৰ সকলোকে মই ধন্যবাদ জনাইছো মোদী ডাঙৰীয়াৰ ভাষণ আমি সকলোৱে শুনিম প্ৰেৰণা লাভ কৰিম আৰু অসমখনক আগুৱাই লৈ যোৱাৰ বাবে তেখেতৰ পৰা মাৰ্গদৰ্শন লাভ কৰিম মই পুনৰ এবাৰ সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম